গৰৈমাৰী গাঁৱৰ তিৰোতাবোৰে এদিন ৰাতিপুৱা পানী আনিবলৈ নৈ ঘাটলৈ গৈ দেখিলে 5 বছৰীয়া ল'ৰা এটাৰ মৰাশ নৈত ভাহি আহিছে। পানী লৈ হাৱৈ বিয়ৈকৈ ঘৰলৈ ঘূৰি আহি সিহঁতে মতা মানুহবোৰক খবৰ দিলে। ঘটনাটোৰ গুৰি কথা জানিবলৈ বেছি পৰ অপেক্ষা কৰিব লগা নহ'ল। অলপ সময়ৰ পিছতেই মানুহৰ মুখ বাগৰি বাগৰি বাতৰি আহিল যে উজনিৰ হাটোলাচুক, মিৰিগাঁও, বৰগাঁও, গগৈচুক আৰু ঘিলাগুৰি গাঁৱত হাইজা মহামাৰী আৰম্ভ হৈছে। এদিন এৰাতিৰ ভিতৰতে 100মান মানুহ মৰি শেষ হৈছে। মৰা পুৰিবলৈ মানুহ আৰু সময়ৰ অভাৱত সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মৰাশ মানুহে মহ ঘুলি নৈত উটুৱাই দিছে। গৰৈমাৰী গাঁৱৰ পৰা পূবলৈ ডাঙৰ পথাৰখন পাৰ হৈ ঘিলাগুৰি গাঁও। তাৰ মানে হাইজা আহি গৰৈমাৰী পাবলৈ আৰু বেছি সময় নাই। মাত্ৰ 3 বছৰ আগতে হৈ যোৱা হাইজা মহামাৰীৰ স্মৃতি মানুহবোৰৰ মনত কেঁচা দগদগীয়া ঘাঁৰ দৰে জীৱন্ত হৈ আছিল। সেই বছৰ ল'ৰা বুঢ়া মতা মাইকী মিলি গৰৈমাৰী গাঁৱৰ 30টা মানুহ সিফলীয়া হৈছিল। মৃত্যুৰ মৰ কামোৰৰ দাগ এতিয়াও ঘৰে ঘৰে লাগিয়েই আছে। এক ভয়ংকৰ আতংকই গোটেই গাঁওখনৰ তেটো টিপি ধৰিলে। কাৰণ বহু যুগৰ অভিজ্ঞতাৰ পৰা সিহঁতে এই কথা জানে যে হাইজা গোসানীৰ সন্মুখত স্বয়ং শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰো অসহায়। দুপৰীয়া নৈত গা ধুবলৈ গৈ গৰৈমাৰী গাঁৱৰ মানুহে মহ ঘুলিত আৰু কেইবাটাও মৰাশ উটি অহা আৱিষ্কাৰ কৰিলে। মৰাশকেইটা উটি গৈ চকুৰে নমনা হোৱালৈকে সিহঁতে অপেক্ষা কৰিলে। তাৰপিছত সেই নৈতে গা ধুই আৰু খাবৰ কাৰণে কলহ ভৰাই পানী লৈ সিহঁত ঘৰলৈ উভতিল। সেই সময়ত কাৰিগাঁৱৰ পুৰণমল জৈন মহাজনৰ ঘৰুৱা পকা নাদটোৰ বাহিৰে চাৰিওফালে 10 মাইল দূৰলৈকে দ্বিতীয় এটা পকা নাদ নাছিল। দুপৰীয়া মানুহবোৰে ভাত খাই শেষ কৰিবলৈ নাপালি ইতিমধ্যে খবৰ প্ৰচাৰ হৈ গ'ল যে গাঁওবুঢ়াৰ নিজৰ ঘৰতে নাতিনীয়েকজনীৰ ভেদ বমি আৰম্ভ হৈছে। আতংকত গোটেই গাঁওখনেই যেন একে সময়তে উশাহ বন্ধ কৰি স্তব্ধ হৈ ৰ'ল। ঘৰে ঘৰে মানুহবোৰে ইজনে সিজনলৈ, গিৰিয়েকে ঘৈণীয়েকলৈ, মাক বাপেকে ল'ৰা ছোৱালীলৈ ঘনে ঘনে কৰুণভাৱে চাবলৈ ধৰিলে, যেন জীৱনত এই তেওঁলোকৰ শেষ দেখা দেখি। গাঁৱৰ বুঢ়া মেথাসকলে নিজৰ ভিতৰতে পৰামৰ্শ কৰি আবেলি পৰলৈ নামঘৰত নাম কীৰ্তন পাতিলে। নাম কীৰ্তন চলি থাকোঁতেই খবৰ আহিল যে ইতিমধ্যে 3টা ল'ৰা ছোৱালীক পুতিবলৈ নিব লগা অৱস্থা হ'লেই। নাম কীৰ্তনৰ মাজৰ পৰাই কেইজনমান ডেকা মৰা পুতিবলৈ বুলি উঠি যাব লগা হ'ল। প্ৰায় এসপ্তাহ কাল ধৰি গৰৈমাৰী গাঁৱত হাইজাৰ তাণ্ডৱ চলিল। এসপ্তাহৰ ভিতৰতে গাঁওখনৰ জনসংখ্যা 1/3 হ্ৰাস পালে। গাঁৱৰ মুঠ 226 জন মানুহৰ ভিতৰত 72 জনেই মৰিশালীত ঠাই ল'লেগৈ। হাইজাৰ বিদায়ৰ পিছত গৰৈমাৰী গাঁৱলৈ মহা শ্মশানৰ নীৰৱতা নামি আহিল। কোন গ'ল কোন থাকিল তাৰ হিচাপ আৰম্ভ হ'ল। দুৰ্যোধনৰ ঘৰত থাকিল কেৱল ঘৈণীয়েক মেমেৰী আৰু জীয়েক 2জনী। দুৰ্যোধনে নিজে পুতেক 2টাক লগত লৈ পৃথিৱীৰ পৰা বিদায় ল'লে। বেউলাৰ বয়স তেতিয়া 6 আৰু মেনকাৰ 4। ৰাতিটোৰ ভিতৰতে মেমেৰীহঁতৰ ভাগ্যৰ পৰিৱৰ্তন ঘটিল। মোটামুটিভাৱে যিটো সচ্ছল জীৱনধাৰাৰ লগত সিহঁত অভ্যস্ত হৈ গৈছিল, মাত্ৰ এটা ৰাতিৰ ভিতৰতে তাৰ ৰূপ চিনিব নোৱাৰাকৈ সলনি হৈ গ'ল। ভঁৰালৰ সাঁচতীয়া ধান আৰু কেৱা মহাজনৰ গোলাত জমা থকা 2.5 কুৰি কি 3 কুৰি টকাৰে হয়তো আৰু কাৰো ওচৰত হাত পাতিব নলগাকৈ এবছৰমান চলিব। কিন্তু তাৰ পিছৰ পৰাই আকৌ আৰম্ভ হ'ব মানুহৰ ঘৰে ঘৰে গৈ ধানৰ লগত মাছ আৰু শামুক চূণ খলোৱাৰ পৰ্ব। মাছ নোহোৱা বতৰত ঘটি বাটি লাম লাকটো বিক্ৰী কৰা বা বন্ধক দিয়াৰ পৰ্ব। সিও নোহোৱা হ'লে এসাঁজ খাই 3 সাঁজ লঘোণে থকাৰ পৰ্ব। অৱশ্যে এই জীৱনৰ লগত মেমেৰী খুব ভালকৈ পৰিচিত। উপজীৱৰ পৰা বিয়া নোহোৱালৈকে এইটোৱেই আছিল তাইৰ জীৱন। মাজতে যেনিবা গিৰিয়েকৰ জহত মাত্ৰ 2 দিনমানৰ কাৰণে তাই এধানিমান সুখৰ মুখ দেখিছিল। দীঘল হুমুনিয়া এটা পেলাই মেমেৰীয়ে আহিব ধৰা দুখৰ দিনবোৰৰ কাৰণে নিজকে প্ৰস্তুত কৰিলে। অন্ততঃ এটা দিনৰ কথা মেনকাৰ খুব ভালকৈ মনত আছে। সমস্ত অতীত জীৱনটোকে তাই সমূলি পাহৰি যাব খোজে। এতিয়াতো বৰ্তমানটোকো পাহৰি থাকিবলৈ তাই কানিৰ আশ্ৰয় লৈছে। কিন্তু 2-এটা স্মৃতিয়ে তাইক কেতিয়াও লগ এৰা নিদিয়ে। দুৰ্যোধন মৰাৰ এবছৰমান পিছৰ কথা। আঘোণৰ মাজভাগৰ পৰা ধান ৰোৱাৰ বতৰ আৰম্ভ হৈছে। বছৰটোৰ ভিতৰত কেৱল এইখিনি সময়তে গৰৈমাৰী কৈৱৰ্ত গাঁৱৰ ডাল দৰিদ্ৰ আধাপেটীয়া মানুহবোৰৰ
মুখতো দুদিনমানলৈ হাঁহি পিৰিঙে। কাৰণ এই সময়ত তিৰোতাবোৰে ওচৰৰ কাৰিগাঁও আৰু মহঘুলি গাঁৱৰ চহকী খেতিয়ক কেইঘৰৰ পথাৰত ধান দোৱাৰ ঠিকা পায়। মজুৰি দিনে এদোণ ধান। যিবোৰৰ দিন ভিক্ষা প্ৰাণ ৰক্ষা অৱস্থা, সিহঁতে 15 দিন কি এমাহৰ প্ৰাপ্য ধান আগতেই আদায় কৰি চাউল উলিয়াই লয় বা দিনটোৰ ধান দিনে আনে। যিবোৰৰ অৱস্থা সামান্য ভাল, সিহঁতে পাওনা ধানখিনি ভৱিষ্যতলৈ জমা ৰাখে। দুৰ্যোধন জীয়াই থকাৰ সময়ত মেমেৰীয়ে দিনে এদোণ ধানৰ বিনিময়ত কাৰো পথাৰত ধান দাবলৈ যাব লগা হোৱা নাছিল। কিন্তু এইবাৰ আৰু নগ'লেই নহয়। ভঁৰালৰ ধান আৰু ঘৰৰ লামলাকতো সকলো শেষ। গাঁৱৰ বাকীবোৰ তিৰোতাই বছৰৰ পিছত বছৰ ধৰি একেবোৰ মানুহৰ ঘৰতে ধান দাবলৈ যায়। গতিকে ধান দোৱাৰ বতৰ আৰম্ভ হ'লেই যাৰ যাৰ দাৱনীৰ প্ৰয়োজন সেইবোৰ মানুহে নিজেই আহি সিহঁতক খবৰ দি যায়। কিন্তু যিহেতু মেমেৰী সেই দলত নপৰে, গতিকে তাই নিজেই কাম বিচাৰি ওলাব লগা হ'ল। কেইবাঘৰো মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি তাই বিমুখ হ'ল, কাৰণ তেওঁলোকৰ বহু বছৰীয়া পুৰণি বন্ধা দাৱনী আছে। ইতিমধ্যেই সিহঁতৰ লগত বন্দবস্ত হৈ গৈছে। কাৰিগাঁৱৰ হেমকান্তৰ খেতি ইমান বেছি নহয় যে তেওঁৰো দাৱনীৰ দৰকাৰ হ'ব পাৰে। ঘৈণীয়েক আৰু ভনীয়েকেই ধানখিনি চপাই শেষ কৰিব পাৰে। কিন্তু মেমেৰীৰ ভাগ্য ভাল যে হেমকান্তৰ ঘৈণীয়েকে আঘোণৰ প্ৰথম সপ্তাহতে সন্তান এটি প্ৰসৱ কৰি পথাৰলৈ ওলাব নোৱাৰা হ'ল। এজনী দাৱনী তেওঁক এতিয়া নহ'লেই নহয়। খবৰটো পাই মেমেৰী হেমকান্তৰ ঘৰলৈ গ'ল আৰু লগে লগে বন্দবস্ত পকা হ'ল। মেমেৰী এসপ্তাহৰ কাৰণে 7 দোণ ধান আগতীয়াকৈ বিচাৰিলে। তাই অকলশৰীয়া মানুহ। ধান শুকুৱাই বানি অন্ততঃ এসপ্তাহৰ কাৰণে যদি চাউল যোগাৰ কৰি লোৱা নহয়, তেন্তে পথাৰলৈ যোৱা অসুবিধা হ'ব। কথাটো ইমান যুক্তিপূৰ্ণ যে এষাৰো বাক্য ব্যয় নকৰি হেমকান্তই তাইক 7 দোণ ধান দি দিলে। হেমকান্তই বামুণৰ হতুৱাই পুথি পাজি চোৱাই আঘোণৰ 10 দিনৰ দিনা লখিমী আনিবলৈ ঠিক কৰিছে। অৰ্থাৎ সেইদিনাই ধান দোৱা আৰম্ভ হ'ব। সেইমতেই মেমেৰীকো কৈ থোৱা আছে। নিৰ্দিষ্ট দিনৰ ঠিক 2 দিনৰ আগতে মেমেৰীৰ পেটৰ অসুখ আৰম্ভ হ'ল। এনেকুৱা পেটৰ অসুখ সিহঁতৰ দিনে হয় দিনে ভাল হয়। গতিকে মেমেৰীয়ে প্ৰথম অৱস্থাত বিশেষ একো চিন্তা কৰা নাছিল। আৰুতো 2 দিন আছে, তাৰ ভিতৰতে নিশ্চয় ভাল হৈ যাব। গাঁৱৰে টুপি ধৰে নানা ৰকমৰ টুকটাক বেজালি কৰে। বিশেষকৈ তাৰ মুখ ভঙাৰ মন্ত্ৰ বৰ অব্যৰ্থ বুলি কয়। মেমেৰীৰ মনত কিবাকৈ ধাৰণা হ'ল যে আগদিনা গধূলি গৰৈ মাছ পুৰি ভাত খাওঁতে জীয়েক দুজনীয়ে নিশ্চয় তাইৰ পাতৰ মাছখিনিৰ ওপৰত চকু দিছিল। ফলত তাইৰ মুখ লাগিল। তাই মুখ ভঙাবৰ মনেৰে টুপিধৰৰ ওচৰলৈ গ'ল। টুপিধৰে কাঁহৰ সৰু বাতি এটাত পানী অলপ লৈ ঘৰৰ ছালৰ পৰা খৰিকা এডাল আনি তাৰে পানীখিনি লৰাই লৰাই মুখ ভঙা মন্ত্ৰ মাতিবলৈ ধৰিলে। ওচৰতে বহি মন্ত্ৰখিনি শুনি থাকোঁতে মেমেৰীৰ পেটৰ অসুখ সম্পূৰ্ণ ভাল হোৱা যেনেই লাগিল। মন্ত্ৰ মৰা পানীটোপা খাই তাই পাতল মনেৰে ঘৰলৈ ঘূৰিল। কিন্তু ঘৰ পোৱাৰ লগে লগে তাইৰ তলপেটটো কিহবাই খুব জোৰেৰে চিকুট মাৰি ধৰা যেন তাই অনুভৱ কৰিলে আৰু চকু কাণ মুদি তাই পিছফালৰ বাঢ়নি দুৱাৰলৈ ঢাপলি মেলিলে। সেই যে আৰম্ভ হ'ল, তাৰ পিছত তাই ঘণ্টাই ঘণ্টাই বাঢ়নি বাৰীলৈ ঢাপলি মেলিব লগা হ'ল। আবেলি পৰলৈ তাইৰ আৰু বাঢ়নি বাৰীলৈ ঢাপলি মেলাৰ শক্তিও নাইকিয়া হ'ল। চুচৰি বাগৰি তাই কোনোমতে পিৰালি চুকৰ কচুৱনি দুৱাৰলৈহে যাব পাৰিছিল। মেমেৰীয়ে বুজি পালে যে তাই প্ৰথমে ভবাৰ দৰে এইটো সৰু সুৰা মুখ লগা বেমাৰ নহয়, তাইৰ আচলতে তেজ হাগনি হৈছে। ঘণ্টাই ঘণ্টাই তাইৰ অৱস্থা বেয়ালৈ ঢাল লৈছে। বেলি মাৰ যাবৰ সময়ত পিৰালি চুকৰ কচুৱনি দুৱাৰলৈকো যাবলৈ যেতিয়া তাইৰ এযুগমান সময় লগা যেন লাগিল, তেতিয়া এটা প্ৰকাণ্ড ভয়ে তাইৰ সৰু কলিজাটোক খামুচি ধৰিলে। যিজনী মানুহে শৌচ কৰিবলৈ ঘৰৰ দুৱাৰমুখৰ পৰা পিৰালিৰ চুকলৈ যাব নোৱাৰে, সেইজনী মানুহে আৰু 2 দিন পিছতে হেমকান্তৰ পথাৰত ধান দাবলৈ যাব কেনেকৈ? ধান দাবলৈ যাব নোৱাৰিলে তাইৰ আমাদিমা ছোৱালী দুজনীৰ মুখত নিমখ ভাত এমুঠিকে গুজি দিব কেনেকৈ? তাতে তাই 7 দিনৰ পাওনা ধান আগতেই আদায় কৰি লৈছে। বইনালৈ বেমাৰৰ ভাওজুৰি বিচনাত পৰি থাকিলে ইয়াৰ পিছত আৰু তাইক কাম দিব কোনে? তেজ হাগনিয়ে তাইৰ শৰীৰৰ সমস্ত শক্তি ইতিমধ্যেই শুহি শেষ কৰিছে। তাতে আকৌ গোটেই দিনটো লঘোণ। তাইৰ মগজটো প্ৰায় অসাৰ হৈ পৰিছিল। জীয়েক দুজনীয়ে ভলুকা বাঁহৰ মূঢ়াৰে ইতিমধ্যে ডাঙৰকৈ একুৰা জুই ধৰিছিল। তাৰ কাষতে পাতি এখন পাৰি মেমেৰী আধা মৰা হৈ শুই আছিল। হঠাৎ এবাৰ উঠি
তাই ছোৱালী দুজনীক ক'লে, বেউলা, মেনকা, তহঁত দুইজনীয়ে এইমাত্ৰ মোক গগন পেহাৰৰ ঘৰলৈ লৈ ব'ল। মোৰ খোজ কাঢ়িবলৈ শক্তি নাই, তহঁতে ধৰি নিব লাগিব। গাঁওখনৰ ভিতৰতে গগন এটা আচৰিত মানুহ। সংসাৰত তাৰ নিজৰ বুলিবলৈ কোনো নাই। ঘৰৰ মুধেৰে আকাশ দেখা জুপুৰি পজা এটাত সি অকলে থাকে। বহু বছৰ আগতে সি মাইকী এজনী চপাই লৈছিল, কিন্তু এসপ্তাহমান থাকি তাই তাক এৰি থৈ গুচি গ'ল। তেতিয়াৰ পৰা সি আৰু নতুনকৈ সংসাৰ কৰিবলৈ মন মেলা নাই। ৰাতিপুৱা শুই উঠি সি প্ৰায় এঘণ্টামান সময় মৌজ কৰি কানি পান কৰে। তাৰপিছত কান্ধত 4টা ডাঙৰ বৰশী আৰু কঁকালত এটা খালৈ বান্ধি সি দিনটোলৈ বুলি ওলাই যায়। দুপৰীয়া তাৰ ভাত খোৱাৰ অভ্যাস নাই। মাছৰ সন্ধানত সি 10-15 মাইল ব্যাসাৰ্ধৰ আটাইবোৰ নৈ বিল চলাথ কৰি ফুৰে। আনবোৰ মাছমৰীয়াই যেতিয়া দিনৰ পিছত দিন নৈ বিল চলাথ কৰি ক'তো দৰবত দিবলৈকৈ এটাও মাছ বিচাৰি নাপায়, কপাল থপৰিয়াবলৈ ধৰে, তেনে অৱস্থাতো কিন্তু গগনে কোনোদিনেই সুদা হাতেৰে ঘৰলৈ ঘূৰি আহিব লগা নহয়। মানুহে কোৱাকুই কৰে যে সি বোলে মাছ ধৰা মন্ত্ৰ জানে। গধূলি ঘৰ সোমোৱাৰ আগতে সি বাহিৰে বাহিৰে পূৰ্ণিয়া মহাজনৰ দোকানলৈ যায়। মাছ বেচি পোৱা টকাৰে সি ৰাতিটোৰ ভাত সাজৰ কাৰণে চাউল আৰু নিমখ কিনে। পূৰ্ণিয়াৰ দোকানৰ পৰা সি যায় চৰকাৰী কানি মহললৈ। গধূলি আৰু পুৱাৰ কাৰণে তাক লাগে এৰতি কানি। বাকী বাটচা প্ৰায় নাচি নাচি ঘৰলৈ যায়। ঘৰ পাই হাতৰ বৰশীকেইটা ঘৰৰ ছাললৈ দলিয়াই দি ভিতৰ সোমায়েই সি কানি পান প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰি দিয়ে। ঠিক এই মুহূৰ্তটোৰ কাৰণেই সি গোটেই দিনটো ব্যাকুলভাৱে অপেক্ষা কৰি আছিল। কেৱল এই মুহূৰ্তটোৰ কাৰণেই সি গোটেই দিনটো জীয়াই আছিল। এটা ভকতীয়া গীত গাই গাই সি বহুত সময় ধৰি কানি পান প্ৰস্তুত কৰে। গীতটো গাই গায়েই সি কানি খোৱা শেষ কৰে। আৰু যেতিয়া গীত বন্ধ হয় তেতিয়া ওচৰ চুবুৰীয়া মানুহে বুজে যে গগনে পোৰা মাছেৰে ভাত খাই বহা ঠাইতে টোপনিত ঢলি পৰিল। জাৰ জহ, ৰ'দ বৰষুণ সকলো বতৰতে বছৰৰ পিছত বছৰ ধৰি এই গগনৰ জীৱন। পৃথিৱীৰ সকলোৰে পৰিৱৰ্তন হয়, কেৱল কোনোদিনে একো পৰিৱৰ্তন নহয় গগনৰ এই জীৱন যাত্ৰাৰ। আনকি গধূলি পৰত যিটো ভকতীয়া গীত গাই গাই সি জীয়াই থকাৰ আনন্দ অনুভৱ কৰিবলৈ চেষ্টা কৰে, সেই গীতটোৰো বছৰৰ পিছত বছৰ ধৰি একো পৰিৱৰ্তন হোৱা নাই। সি সদায় একেটা গীতকে গায়, সদায় একেটা বাটেৰে মাছ মাৰিবলৈ ওলাই যায়, সদায় মহিলা জমা হৈ আলকাট্ৰাৰ বৰণ ধৰা একেখন শতচিহ্ন গামোচাকে সন্যাসীৰ লেংটিৰ দৰে কঁকালত আঁৰি লয়। আৰু বাটত যি মানুহৰে লগত ভেটাভেটি নহওক কিয় সদায় সি এষাৰ মাত্ৰ কথা কয়, আশীৰ্বাদ কৰিব প্ৰভু, দৰৱকণ কিনিবলৈ যেন আজি ঈশ্বৰে শক্তি দিয়ে।